প্রকৃতি অর্থে ভার্যা পুত্র লন্ত এরম মুরখ মঙ্গল কথা কখন্ত নন্ত মুত মন দিয়া হবে তাপয়ে তারার সঙ্গক তুমি প্রার্থিবা সদাই। কৃষ্ণ। এতিয়া আমি এই মনুষ্য জন্মটো আমি সফল কৰিব লাগিব। কেনেকৈ সফল কৰিম? মনুষ্য জন্মটো আমি 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত মানুহৰ জন্মটো পালোঁ। সেইকাৰণে মানুহৰ জন্মটোক দুৰ্লভ বুলি কৈছে। ভাগৱতত কৈছে দুৰ্লভ মনুষ্য জন্ম তদপি অৰ্ধুবম অৰ্থদম। মনুষ্য জন্মটো দুৰ্লভ বুলি কৈছে, পাবলৈ বহুত টান। কিন্তু তদপি মানে কিন্তু অৰ্ধুবম অৰ্থদম, তাৰমানে আজি আছে কালি নাথাকিব পাৰে, কচুপাতৰ পানী। সেইকাৰণে কৈছে কুমাৰো আচৰে প্ৰাগ ধৰ্মানী ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। দৈত্য শিশুসকলক ভক্ত প্ৰহ্লাদ বুজাইছে যে এই মানুহৰ জন্মটো খন্তেকীয়া বুলি কৈছে। খন্তেকীয়া জন্ম হয়নে বাৰু? আজি আছে কালি নাথাকিব পাৰে। সেইকাৰণে আপোনালোক চিন্তা কৰিব, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হয়নে বাৰু? মাত্ৰ 40 মান বছৰ বয়সতে 45 বছৰতে ছিংগাপুৰত গৈ কিনি তেখেতে এই ইহলীলাটো সামৰণি মাৰিছে হয়নে বাৰু? কিন্তু এতিয়া ছিংগাপুৰত যে জুবিন গাৰ্গ মৰিব বুলি কোনো জানিছিল নে বাৰু? কোনেও জানিছিল নেকি জুবিন গাৰ্গে ছিংগাপুৰত মৰিব বুলি? জনা নাছিল। তাৰমানে ইয়াৰ পৰা আমি এটা তত্ত্ব ল'ব লাগিব, হাতে বাটে ঘাটে কৈত যাইব প্ৰাণ। সেইকাৰণে আমাৰ দেৰগাঁও টাউনত, যেতিয়া আপোনালোক দেৰগাঁও টাউনলৈ যাব, এই টাউনৰ ৰাস্তাবিলাকত লিখা থাকে, জেগাই জেগাই চাব, ইয়াত জাবৰ জোথৰ নেপেলাব নহ'লে জৰিমনা হ'ব। ইয়াত থুই খেকাৰ নেপেলাব নহ'লে জৰিমনা হ'ব। ইয়াত প্ৰস্ৰাৱ নকৰিব নহ'লে জৰিমনা হ'ব। বাংলা ভাষাতো লিখা থাকে, এইখানে প্ৰস্ৰাৱ করবেন না, প্রস্রাব করলে জরিমানা হবেন। কিন্তু আপনালোক সাইনবোর্ড মরা দেখে নাকি কতবাত ইয়াত নমরিব বলি? আপনালোক সাইনবোর্ডত দেখিছে নি কতবাত ইয়াত নমরিব বলি লিখা থকা? তাৰমানে আমাৰ মৃত্যুটো কোন সময়ত কেতিয়া হ'ব কোনো নাজানে। সেইকাৰণে এই মনুষ্য জন্মটো আমি লাভ কৰিলোঁ। 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছতে মানুহৰ জন্মটো পাইছোঁ। এই মানুহৰ জন্মটো এনেই পোৱা নাই, ভগৱানে আমাক কৃপা কৰি দিছে বাপাসকল দেই। সকলোৱে হাত জোৰ কৰি ক'ব, আমি সদায় প্ৰাৰ্থনা জনাওঁ ভগৱানক, হাত জোৰ কৰি ল'ব। ইয়ে যাদৱ যদু নন্দন, সকলোৱে প্ৰাৰ্থনা কৰক। হে মাধৱ অমধুসূদন, তুমি নিত নিৰঞ্জন নাৰায়ণ, তোমাত লৈলো শৰণ। ইবাৰ করুণাময় এ হৰি কমলাপতি, অমূৰে নচাৰিবা নাৰায়ণ। এ অৰুণ চরণ তলে
হৰি কমলাপতি সত্যে সত্যে পখিলো শৰণ এ হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ অমানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ আমি গৰ্ভৰ ভিতৰত যেতিয়া মাকৰ গৰ্ভত আমি স্থিতি হৈছিলোঁ এই গৰ্ভৰ ভিতৰতো এই প্ৰাৰ্থনাটোৱে জনাইছিলোঁ ভগৱান কি বুলি কৈছিলোঁ হাতযোৰ কৰি এই তত্ত্বটো কপিল চৰিত্ৰত আছে ভগৱানে আমাক কি কৰিলে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত এইবাৰ আমাক এটা গোল্ডেন চান্স দিছে গোল্ডেন চান্স এইবাৰ ইয়াক মানুহৰ পেটত সোমাই দিম মানুহৰ গৰ্ভত আমাক সোমাই দিলে আৰু এই ভৰি দুটা উল্টা লটকাই ৰাখি দিছে 9 মাহ 10 দিন উল্টা লটকাই কিনি ৰাখি দিলে আমি গৰ্ভত থাকোতে ভৰি দুটা ওপৰ ফালে আছিল আৰু মূৰটো তল ফালে কৰি হাতযোৰ কৰি আছিল দে বাপাই মনত ৰাখিব কথাটো আল্ট্ৰাসাউণ্ড যেতিয়া কৰিব আপোনালোক তেতিয়া গম পাব শিশুটো গৰ্ভত কেনেকে থাকে ভৰি দুটা ওপৰ ফালে আৰু মূৰটো তল ফালে আছিল আমাৰ সকলোৰে দেই আইসকলকো কৈছো বাপসকলকো কৈছো সকলোৱে আমি তেনেকুৱা ধৰণৰে আছিল আৰু গৰ্ভতে ভগৱন্তক প্ৰাৰ্থনা কৰিছো কি বুলি যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু এইবাৰ কিন্তু নেৰিবা প্রভু তোর কারণে আপনার কারণে আপনি মোক গোল্ডেন চান্স এটা দিছে মানুহৰ জন্ম আপুনি গৰ্ভত মোক স্থিতি কৰাইছে এটো ভগৱন্তই কৃপা কৰিছে আমাক সেইকাৰণে 9 মাহ 10 দিন ইমান ব্যৱস্থা কৰি থৈছে ভগৱানে আমাক গৰ্ভত যেতিয়া আপুনি মই আছিলো দেই শিশু হয় গৰ্ভত শিশুটোক ভগৱন্তই কি কৰিছিলে জানেনে গৰ্ভৰ ভিতৰতে আমাক মাকৰ লেতেৰা মলমূত্ৰ প্ৰসাব পায়খানা মুখত যাব বুলি ভগৱন্তই জৰায়ু বনাই দিছে জৰায়ুত বনাই কিনি আমাক পেকিং কৰি ৰাখিছিলে ভগৱানে ইমান মানে ব্যৱস্থা কৰিছে ভগৱানে আমাক পেটৰ ভিতৰতো ঘৰ বনাই দিছে আমাক থাকিবৰ কাৰণে দেই পেটৰ ভিতৰত মাকৰ পেটৰ ভিতৰতো ঘৰ বনাই দিছে থাকিবৰ কাৰণে আমাক আৰু মাকৰ লেতেৰা পানীবিলাক মুখত যাব বুলি জৰায়ু বনাই দিছে আৰু লগতে ভগৱন্ত পেটৰ ভিতৰত আমাক নাভিয়েদি মানে আহাৰ খুৱাইছিলে আপ্যায়ন নাৰীৰ যোগেদি শিশুটো অন্ন পান কৰি থাকে খাই থাকে এতিয়া বহুতে অন্ন প্ৰসন্ন কৰে জন্মৰ পিছত বোলে আমি তাতো অন্ন খাই আছিলো মাকে খোৱা খাদ্যবিলাক আমিও খাই থাকো ও হৰি ও ৰাম মাকে যদি বোলে খুব জ্বলা খায় লৰাটোকো পায় ও হৰি ও ৰাম মায়ে যদি টেঙা খায় লৰাটোও টেঙাটো খাব লাগিব মাকৰ জ্বলা টেঙা সব শিশুটিয়ে পাই থাকে বুজি পাইছেনে আৰু আপোনালোক চিন্তা কৰক এই যে যিটো ছাল প্ৰথমে বগৰী গুটিটোৰ নিচিনা বুদবুদ হৈ থাকে 1 মাহত তাৰ পিছত 3 মাহত আমাৰ এই মূৰটো সৃষ্টি হয় 3 মাহত মাথাটোৰ সৃষ্টি হৈছিল হয়নে 5 মাহত এই ছালটোৰ সৃষ্টি হয় এই ছালটোৰ ওপৰৰ ব্ৰইলাৰ মুৰ্গী বহুতে খায় নহয় ব্ৰইলাৰ মুৰ্গীটাকে যে গুচাই দিয়ে চামড়াটাকে এক করে ছিলাই দিয়ে আৰু সৰিয়া এটাত যে ৰাখি দিয়ে যেনেকুৱা ব্ৰইলাৰ মুৰ্গীটো আছিল দোকানত বিক্ৰী হয় তেনেকুৱা আমি ব্ৰইলাৰ মুৰ্গী নিচিনা আছিল পেটত 5 মাহলৈকে মাকেতো নাজানে শিশুটো কি অৱস্থাত আছে মাকেতো নিমখ খাই দিয়ে বেছিকে অলপ টেঙা খাবলৈ মন যায় গৰ্ভৱতী মহিলাসকলক বোলে যা টেঙাই খাই দিওঁ তো টেঙা আৰু মছলা পুৰা খাই দিয়ে শিশুটো মানে গৰ্ভতে ছটপটাই যায় আপোনালোক চাব অকমান যদি আমাক কটাৰী বা দায়েৰে যদি অকমান ছালটো কাট খাই যায় তাত যদি অকমান নিমখ লাগি যায় কেনেকৈ লাগে বাৰু
হা